Hello everyone, welcome to my class. নমস্কাৰ, মই মৃদুস্মিতাই মোৰ ক্লাছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ আগৰ ক্লাছবিলাকে আপোনালোকক অলপ হ'লেও হেল্প কৰিছে আৰু যদি মোৰ ক্লাছবিলাকে আপোনালোকক অলপ হ'লেও হেল্প কৰিছে মোৰ এই চেনেলটোক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি আমাৰ টপিকটো হৈছে কন্টিনিউটি অফ ট্ৰিগোনোমেট্ৰিক ফাংচন, যেটো আমাৰ বোৰ্ড এক্সামেই হওক বা আমাৰ এন্ট্ৰেন্স এক্সামৰে হওক কাৰণে এটা বহুত ইম্পৰ্টেণ্ট টপিক হয় আৰু মেক্সিমাম ষ্টুডেণ্টে এই টপিকটো আচলতে টান নহয়, কিন্তু সিহঁতৰ কিছুমান সৰু সৰু ইয়াত ডাউট থাকে যিবিলাকৰ কাৰণে কুৱেশ্যনবোৰ টান হৈ যায়। চ' আজি আমি ষ্টাৰ্ট কৰিম ডিছকাছ কৰিম কণ্টিনিউটি অফ ট্ৰিগোনোমেট্ৰিক ফাংচন। মই ট্ৰিগোনোমেট্ৰিক ফাংচনৰ কণ্টিনিউটিটো ডিছকাছ কৰাৰ আগতে কণ্টিনিউটিৰ কেইটামান ইম্পৰ্টেণ্ট টপিক কৈ ল'ব লৈছোঁ, যিকেইটা বুকত আছেই, সেইকাৰণে মই মুখেৰে কৈ দিছোঁ। দুটা ফাংচন এফ আৰু জি যদি এটা পাৰ্টিকুলাৰ পইণ্ট এত কণ্টিনিউৱাছ হয়, তেতিয়া সেই ফাংচন দুটাৰ ছামটো, ফাংচন দুটাৰ প্ৰডাক্টটো, ফাংচন দুটাৰ মাইনাছটো, ডিফাৰেঞ্চটো আৰু ফাংচন দুটাৰ ডিভাইডটো সদায় সেই পইণ্টটোত কণ্টিনিউৱাছ হ'ব। এটা ফাংচন যদি এটা পইণ্টত কণ্টিনিউৱাছ হয়, মডুলাছ অফ ডেট ফাংচন সদায় সেই পইণ্টটোত কণ্টিনিউৱাছ হ'ব। এভৰি পলিনৰ্মিয়েল ফাংচন আৰ অলৱেজ কণ্টিনিউৱাছ। এটা পলিনৰ্মিয়েল ফাংচন সদায় কণ্টিনিউৱাছ হয় যিকোনো পইণ্টৰ কাৰণে। পলিনৰ্মিয়েল ফাংচন বুলি ক'লে কোনবিলাক ফাংচনক বুজা যায়? যিবিলাক ফাংচন এইটো ফৰ্মত লিখিব পাৰি। n is not equal to 0 belongs to the real number r. হ'ল যিবিলাক ফাংচন f2 ফৰ্মত লিখিব পাৰি, a0 plus a1x plus a2x square plus .anx reparent, সেইবিলাক ফাংচনক পলিনৰ্মিয়েল ফাংচন বুলি কয়। আৰু এই ফাংচনবিলাকৰ যিটো এই ফাংচনটোৰ ভেৰিয়েবলটোৰ ওপৰত যিটো পাৱাৰ থাকে, সেই পাৱাৰবোৰ সদায় নন নিগেটিভ ইণ্টিজাৰ মানে পজিটিভ ইণ্টিজাৰ হ'ব লাগে। সি কেতিয়াও ফ্ৰেকশ্যন বা সি কেতিয়াও নিগেটিভ নাম্বাৰ হ'ব নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ যিবিলাক, এতিয়া এইটো এটা পলিনৰ্মিয়েল ফাংচন 2, অকল 2 মানে কনষ্টেণ্ট ফাংচনটো আমি এটা পলিনৰ্মিয়েল ফাংচন ইয়াকে আমি এনেকৈ লিখিব পাৰোঁ। চ' এইবিলাক চব x⁴ প্লাছ x স্কুৱেৰ প্লাছ x প্লাছ 1 এইবিলাক চব হৈছে কি এটা একোটা পলিনৰ্মিয়েল ফাংচন, মানে যিবিলাক ফাংচনক আমি এইটো ফৰ্মত লিখিব পাৰোঁ এনেকুৱা ফাংচনবোৰক সদায় কি কয়? পলিনৰ্মিয়েল ফাংচন বুলি কয়। আৰু এই পলিনৰ্মিয়েল ফাংচনবোৰ সদায় কণ্টিনিউৱাছ হয়। নেক্সট হৈছে ৰেচনেল ফাংচনছ আৰ অলৱেজ কণ্টিনিউৱাছ। যিবিলাক ফাংচন px by qx ফৰ্মত লিখিব পাৰি আৰু where qx is not equal to 0, য'ত qx টো 0 হ'ব নোৱাৰে, কাৰণ 0 হ'লে সি আনডিফাইন হৈ গুচি যাব। চ' তেনেকুৱা যিবিলাক ফাংচন থাকে সেইবিলাকক ফাংচনক সদায় ৰেচনেল ফাংচন বুলি কয় আৰু ৰেচনেল ফাংচনবোৰ সদায় কণ্টিনিউৱাছ হয়। চ' এইকেইটা পইণ্ট বুকত আছে, কিন্তু মই এবাৰ কৈ দিছোঁ কাৰণ আমি যেতিয়া প্ৰুফবোৰ কৰি যাম তেতিয়া এইকেইটা পইণ্ট আমি ইউজ কৰিম আৰু তেতিয়া আমি ধৰিব নোৱাৰিম যে ক'ৰ পৰা বস্তুটো পালোঁ। এতিয়া আমি আহোঁ কণ্টিনিউটি অফ ট্ৰিগোনোমেট্ৰিক ফাংচন। ট্ৰিগোনোমেট্ৰিক ফাংচনৰ কণ্টিনিউটি আমি ডিছকাছ কৰিম। এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। বৰ্ড এক্সামত ইয়াৰ এটা কুৱেশ্যন অহাটো প্ৰায় চিয়'ৰ আহেই, আৰু এণ্ট্ৰেন্স এক্সামতো ইয়াৰ বহুত কুৱেশ্যন অহা দেখা যায়। চ' মই ট্ৰিগোনোমেট্ৰিক ফাংচনবিলাকক মই দুটা পাৰ্টত ভাগ কৰি লৈছোঁ। এটাত মই ৰাখিছোঁ ছাইন ফাংচন আৰু কোচাইন ফাংচনক, যিটো আমাৰ বেছ ফাংচন হয় যিটো ট্ৰিগোনোমেট্ৰিৰ, আৰু ইটোতো ৰাখিছোঁ মই টেন ফাংচন, চেক, কচেক আৰু কটক। মই এই ভাগ দুটা কিহৰ ওপৰত বেছ কৰি কৰিছোঁ আমি জানো যে ছাইন আৰু কচ ফাংচনবিলাক এনেকুৱা কোনো পইণ্ট নাই যিবিলাক পইণ্টত ছাইন আৰু কচ ফাংচনকেইটা আনডিফাইন হয়, ডিফাইন কৰিব নোৱাৰোঁ। ছাইন আৰু কচ সদায় যিকোনো পইণ্টৰ কাৰণে সদায় তাক আমি কি কৰিব পাৰোঁ? ডিফাইন কৰিব পাৰোঁ। কিন্তু টেন, চেক, কচেক আৰু কট এই ফাংচনকেইটা কিছুমান পইণ্টৰ কাৰণে সিহঁতি সদায় আনডিফাইন হৈ গুচি যায়। সেইকাৰণে তাৰ ওপৰত বেছ কৰি মই সিহঁতক দুটা ভাগত ভাগ কৰি লৈছোঁ।
এটা ইয়াৰ সাইন আৰু কসৰ কাৰণে মই এটা প্ৰুফ কৰিলে কন্টিনিউটি ইয়াৰ এটাৰ কন্টিনিউটি টেষ্ট কৰিলে ইটো সেম গম পাই যাম ইয়াতে তেনেকৈ দুটা কৰি দিলে আমি বাকিখিনি নিজে কৰিব পাৰিম সো প্ৰথম মই চাম সাইন আৰু কোসাইন ফাংশনস আৰ কন্টিনিউয়াস অর নট সাইন আৰু কোসাইন ফাংশন কন্টিনিউয়াস হয় নে নহয় মই এটা প্ৰুফ কৰি দিম ইটো আমি এটা সেম হয় এটা কৰিলে আমি ইটো নিজে গম পাই যাম কেনেকৈ কৰে সো ফাৰ্স্ট মই চাম সাইন ফাংশন সাইন ফাংশন সাইন ফাংশনৰ মই কন্টিনিউটি টেষ্ট কৰিছো হি কন্টিনিউয়াস হয় নে নহয় মই চেক কৰিম এতিয়া এটো গ্ৰাফিক্যালিও কৰিব পাৰি মই গ্ৰাফিক্যালি দেখাই দিম 1-2 মাৰ্কছৰ কাৰণে হলে গ্ৰাফিক্যালি কৰি দিলে হ'ব ফাৰ্স্ট মই এক ম্যাথমেটিক্যালি কৰি লওঁ let a be a arbitrary real number a হৈছে যিকোনো এটা ৰিয়েল নাম্বাৰ এতিয়া মই এই যেটো ফাংশন f of x equal to sin x এই ফাংশনটো মই এই পইণ্টৰ কাৰণে হে কন্টিনিউয়াস হয় নে নহয় চেক কৰিম এৰ ঠাইত যিকোনো হ'ব পাৰে গতিকে মই জেনেৰেলকে বস্তুটো a বুলি ধৰি লৈছো এটা যিকোনো ৰিয়েল নাম্বাৰ হ'ব পাৰে সো প্ৰথম মই চাম লেফট হ্যান্ড সাইড মানে লেফট হ্যান্ড লিমিট x tends to a পইণ্টত চাইছো লেফটৰ পৰা গতিকে a minus f of x লিমিট x tends to a minus f of x অৰ ঠাইত হ'ব sin x লিমিট এতিয়া আমি x অৰ জাগাত কি পাতিব লাগিব a minus মানে a কে অকনমান সৰু সো অকনমান সৰু স্লাইড সৰু যেটো বুজাবৰ কাৰণে আমি কি কৰো minus h পাতো সেট পাতিম sin a minus h और याद आहि যাব লগালক h tends to 0 and h is negligible limit h tends to 0 এটুক মই ভাগি দিউ sin a minus b from it এটা আমি অলৰেডি পাই হিছো 11 ত পাই হিছো আৰু যদি কাৰবাৰ মনত নাই স্কুলে পাহৰি গৈছে ত্ৰিগোনোমেট্ৰি ফাৰ্স্ট বেসিক খিনি মোক কমেন্টস জনাবা মই হায়াৰ সেকেন্ডাৰী এসএস ফার্স্ট ইয়ার কাৰণে ক্লাস দিম তাত মই এখিনি ভালকে বুজাই দিম মই কৈছিলো যে দুটা ফাংশনৰ আমি জানো যে লিমিট সেপাৰেট হৈ যাব পাৰে এটা ফাংশনৰ মাইনাস যে আগত হোল লিমিট হলা সেপাৰেট হৈ যাব পাৰে সো লিমিট মোৰ আগৰ ক্লাছত এবিলাক মই দি আহিছো সো কাবাৰ দৰকাৰ হলে আগৰ ক্লাছ এটা চাই লবা এবাৰ লিংক দিয়া আছে তলত কনস্ট্যান্ট আগত ওলাই আহিব তেবে জানো ইয়াৰ কৰিবলৈ একো নাই আৰু cos h ৰ জাগাত কি পাতিম 0 cos 0 মানে 1 sin h ৰ জাগাত 0 sin 0 মানে 0 মানে আমাৰ থাকি যাব কি অকল sin a ইয়াতে লিখি দিছো কাখত sin a যেতিয়া মই লিমিট h ৰ জাগাত 0 পাতি দিলো আৰু মই সলভ কৰিব নোৱাৰো সলভ কৰি মোৰ হৈ গল এতিয়া যেতিয়া মই h ৰ জাগাত 0 টো পুট কৰি দিলো এতিয়া মই দেখিলো ইয়াত থাকিলে cos 0 ইয়াত থাকিলে sin 0 cos 0 equal to 1 sin 0 0 গটকে গুটে পাৰ্ট টু 0 হৈ গুছি গল থাকিলে মোৰ কি অকল sin a সো মই লেফট হ্যান্ড লিমিট কৰি পালো কি sin a এটা মই কৰিম ৰাইট হ্যান্ড লিমিট একদম সেম ওয়েট কৰি যাম লিমিট x tends to right মানে প্লাস a পয়েন্টত চাইছো লিমিট x tends to a plus sin x limit এটা পাতিব লাগিব x ৰ জাগাত a plus মানে a কে অকনমান ডাঙৰ মানে plus h লগালগ ইয়াত আহি যাব কি h tends to 0 এটা আমি ফৰ্মুলাত ভাঙি দিও sin a
cos h plus cos a sin h. এটা মই জাস্ট লিমিটটো সেপাৰেট কৰিছো ইয়াৰ কাৰণে ক'লে কনস্ট্যান্ট আগত গুছি আহিব সো মই এটা স্টেপ স্কিপ কৰিছো দেই এই স্টেপ 2 জাস্ট মই ডাইৰেক্টলি মই এই কনস্ট্যান্ট পাৰ্টটো আগত লৈ আহিছো sin into sin a এটা পৰবলে একো নাই সো আমি লিমিট পুট কৰি দিও cos 0 মানে সদায় কি cos 0 মানে 1 আৰু sin 0 মানে 0 মোৰ থাকি গল কি অকল sin a সো মই লেফট হ্যান্ড সাইড কৰিলো লেফট হ্যান্ড সাইড কৰি মই এটো মানে 1 দেখাই দিছো cos a into 0 মোৰ থাকি গল কি sin a এটা মই দেখিলো মোৰ লেফট হ্যান্ড সাইডটো sin a ওলালে রাইট হ্যান্ড সাইডটো কি sin a ওলাইছে মানে দুইটা লেফট হ্যান্ড সাইড ইকুয়াল টু মোৰ রাইট হ্যান্ড সাইড হৈছে মানে মোৰ লিমিটটো এক্সিস্ট কৰিছে কিন্তু মই টেস্ট কৰিব লাগিব কন্টিনিউটি টেস্ট কৰিব কাৰণে অকল লিমিটটো এক্সিস্ট কৰিলে নহব এই পইণ্টটো পুট কৰিলে যেটো ভ্যালু পাম হেতু তাৰ সৈতে কি হ'ব লাগিব ইকুয়াল হ'ব লাগিব তেতিয়াহে আমি কন্টিনিউয়াস বুলি ক'ব পাৰিম এতিয়া মই যেটো মই দেখিলো লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট মোৰ ইকুয়াল ওলাইছে এতিয়া মই এই ফাংচনটো ডাইৰেক্টলি এই পইণ্টটো পুট কৰি চাম নাও ডাইৰেক্টলি x ৰ জাগাত এই ফাংচনটো ডাইৰেক্টলি x ৰ জাগাত পইণ্টটো পুট কৰি দিও মানে এফালে x ৰ জাগাত কি হৈ যাব sin a এতিয়া মই দেখিলো যে লিমিট x tends to a minus f of x equal to limit x tends to a plus f of x equal to f of a therefore the function is continuous মানে sin functions are everywhere continuous মানে এর জায়গা যে কোনো ভ্যালুৰ কাৰণে হি সদায় কি হ'ব continuous হ'ব কাৰণ ইয়াৰ লেফট হ্যান্ড লিমিট ইকুয়াল টু রাইট হ্যান্ড লিমিট ইকুয়াল টু পয়েন্ট টু পুট কৰে যেটো ভ্যালু ওলাইছে তিনটা মোৰ ইকুয়াল ওলাইছে গতিকে একদম সেম ওয়েট আমি cos ফাংশনটো কৰিব পাৰো একদম একে হয় সো আমাৰ কি ওলাব তাৰপৰা আমি দেখিম যে cos ফাংশনটো আমি কি পাম কন্টিনিউয়াস পাম মানে sin functions and cos functions are everywhere continuous cos ফাংশনটো দাম একটা টাইপত তোমালোকে কৰিবা কিবা যদি ডাউট থাকে মোক জনাবা মই প্ৰুফটো কৰি দিম তেতিয়া হল এতিয়া আমি কি কৰিম এই sin আৰু cos ৰ যেটা মোৰ প্ৰুফ কৰিলো মই ম্যাথমেটিক্যালি যেটা কৈছো এটা কৰিলো এটা মই গ্ৰাফিক্যালি চাম কিবা 1-2 মাৰ্কছৰ কাৰণে কোৱেশ্চনটো আহে আৰু এটো যেটো আমি গ্ৰাফিক্যালি ৰিপ্ৰেজেন্টটো কৰি দিলেও আমাৰ হৈ যায় লিখা থাকে যে গ্ৰাফিক্যালি ৰিপ্ৰেজেন্টটো কৰিব দিয়ে কিছুমান এক্সামত তেতিয়া হে কাৰণে আমি চাই লওঁ ইয়াৰ গ্ৰাফিক্যালি ৰিপ্ৰেজেন্টেশনটো continuity of sin and cos function or graphical representation এটো আসলে mathematical এটো আছে graphical আৰু তোমালোকে mathematical টো কৰি পেলাই আখৰ গ্ৰাফটো আঁকি দিলেও বেয়া নহয় দেই সদায় বস্তুবোৰ গ্ৰাফিক্যালি দেখাব পাৰিলে বেছি ভাল হয় যে কোনো বস্তু সদায় গ্ৰাফিক্যালটো দেখাব পাৰিব লাগে গ্ৰাফিক্যালি তাক দেখাব পাৰিলে বেছি ভাল হয় সো মই দেখাম এতিয়া sin আৰু cos ফাংচনৰ গ্ৰাফিক্যালি ৰিপ্ৰেজেন্টেশন আমি দেখিলেই গম পাই যাম হিহতি যে কন্টিনিউয়াস হয় sin x এফালে মই দেখাম cos x কিবা নবুজিলে মোক কমেন্টছত জনাবা সো আমি জানো যে sin ৰ ভ্যালু বিলাক সদায় কাৰ মাজত থাকে 1 আৰু -1 ৰ মাজত থাকে সো মই যদি এই গ্ৰাফটো লাকো pi by 2 pi thrice pi by 2 twice pi 5 pi by 2 এনেকৈ গৈ থাকিব ইয়াত ভ্যালুবোৰ সদায় 1 আৰু -1 ৰ মাজত পাম তাৰ মাজতে বস্তুটো ঘূৰি থাকিব এতিয়া আমি চাম sin 0 ডিগ্ৰী sin or 0 ডিগ্ৰীৰ ভ্যালুটো কিমান হয় sin 0 equal to 0 sin 90 ডিগ্ৰী pi by 2 sin 90 ডিগ্ৰী তাৰ ভ্যালুটো কিমান হয় 1 আকৌ sin pi তাৰ ভ্যালুটো কিমান হয় 0 sin thrice pi by 2 তাৰ ভ্যালুটো কিমান হয় -1 মানে কি হ'ব sin or যেতিয়া তাৰ ভ্যালুটো তাৰ ডমেইনটো তাৰ যেটো পুট কৰিম হেতু যেতিয়া 0 হ'ব তাৰ আনসাৰটো কিমান ওলাব 0
পাই পালেগে কি হ'ব কি 1 আকৌ পাই বাই 2 কি 1 আকৌ পাইত 0 থ্ৰাইছ পাই বাই 2 আকৌ তললৈ আহিব কো কি -1 টুৱাইছ পাই আকৌ 0 আকৌ এনেকৈ বস্তুটো এনেকুৱা টাইপত আহি থাকিব থ্ৰাইছ পাই সো এই যেডাল মই গ্ৰাফ ড্ৰ কৰিছোঁ সেই গ্ৰাফডাল পাই 1 আৰু -1ৰ মাজত কি জাষ্ট এনেকৈ ৱেভটো গৈ আছে আৰু এডাল গ্ৰাফডাল ক'তো ৰৈ নাযায় এই গ্ৰাফডাল ড্ৰ কৰোঁতে মই উইদাউট লিফটিং দ্য পেইন মই গ্ৰাফডাল ড্ৰ কৰিব পাৰিছোঁ মানে মই কৈছিলোঁ আগতে যে এটা ফাংচনৰ গ্ৰাফডাল ড্ৰ কৰোঁতে যদি উইদাউট লিফটিং দ্য পেইন মই গ্ৰাফডাল ড্ৰ কৰিব পাৰোঁ তেতিয়াহ'লে সেই ফাংচনটো আমি ডাইৰেক্ট নোচোৱাকৈ একো নকৰাকৈ আমি কৈ দিব পাৰিম যে ফাংচন ইজ কণ্টিনিউৱাছ গতিকে ইয়াৰ পৰা গম পালোঁ যে ফাংচনটো হৈছে এটা কণ্টিনিউৱাছ ফাংচন কণ্টিনিউৱাছ হ'ল নো গেপ নো ব্ৰেক একো নাই জাষ্ট স্মুথ গ্ৰাফ এতিয়া আমি আহিম সিমিলাৰলি আমি আহোঁ কজ ফাংচনলৈ কছৰ ভেলুবোৰো 1 আৰু -1ৰ মাজত থাকিব এতিয়া আমি চাম cos 0 ডিগ্ৰী sin 0 ডিগ্ৰী 0 cos 0 ডিগ্ৰী কিমান 1 গতিকে ক'ৰ পৰা ষ্টাৰ্ট হ'ব ইয়াৰ পৰা cos পাই বাই 2 লগত কি হ'ব 0 cos পাইত -1 থ্ৰাইছ পাই বাই 2 আকৌ 0 ইয়াত cos টুৱাইছ পাইত আকৌ 1 5 পাই বাই 2 আকৌ -0 থ্ৰাইছ পাইত আকৌ -1 গতিকে গ্ৰাফডাল এনেকৈ আহি থাকিব সো এই গ্ৰাফডাল ড্ৰ কৰোঁতেও মই উইদাউট লিফটিং দ্য পেইন মই গ্ৰাফডাল ড্ৰ কৰিব পাৰিছোঁ গতিকে এইডাল হৈছে এডাল কণ্টিনিউৱাছ গ্ৰাফ মানে কজ ফাংচনছ আৰ অলৱেজ কণ্টিনিউৱাছ সো এই দুটা হৈছে সাইন আৰু কজ ফাংচনৰ গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন কেতিয়াবা 1 মাৰ্কছৰ কাৰণে আমি গ্ৰাফিকেলি বস্তুটো ৰিপ্ৰেজেণ্ট কৰি থৈ আহিলেও আমাৰ হৈ যায় আৰু কিছুমান এক্সামত তাৰ গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যনটো বিচাৰে সেইকাৰণে এইটো জানিব লাগে সদায় সো এতিয়া আমি আহিম বাকী যিটো পাৰ্ট আছিলে মানে টেন চেক কচেক আৰু কটৰ কাৰণে আমি কেনেকৈ কণ্টিনিউটি টেষ্ট কৰিম তাত আমি টেন আৰু কটৰ কাৰণে এটা প্ৰুফ কৰিলেই হ'ল ইটো একেই হ'ব আৰু চেক আৰু কচেৰ কাৰণে মই এটা কৰি দিম ইটো তোমালোকে নিজে কৰিবা সো ফাৰ্ষ্ট মই কৰিম 10ৰ কাৰণে f of x equal to 10x 10 ফাংচনৰ কণ্টিনিউটি টেষ্ট এটা আমি দেখিলোঁ আমি 10 ফাংচনটোক আমি কেনেকৈ লিখিব পাৰোঁ sin x by cos x হ'ল এতিয়া আমি জানো যে sin functions are everywhere continuous already proof কৰি আহিছোঁ and cos functions are also everywhere continuous গতিকে মই ফাৰ্ষ্টত যিকেইটা পইণ্ট কৈছিলোঁ যে দুটা কণ্টিনিউৱাছ ফাংচনৰ প্ৰডাক্ট টু ডিভাইড টু প্লাছ টু মাইনাছ টু সদায় কি হয় কণ্টিনিউৱাছ হয় গতিকে তাৰ পৰা মই গম পালোঁ যে সাইন এণ্ড কছ সাইন বাই কছ এই যিটো ফাংচন আছে সি কি হ'ব কণ্টিনিউৱাছ হ'ব কিন্তু ইয়াত আৰু আমাৰ কেছ আছে পিছত গতিকে মই প্ৰথম এইখিনি লিখি লওঁ পিছত আমি কম হিয়াৰ ইয়াত এটা কিন্তু থাকিব দেই sin and cos sin x and cos x are always continuous মই শৰ্টকে কণ্টিনিউৱাছ এনেকৈ লিখি থৈছোঁ আমি জানো যে sin x and cos x are always continuous therefore divide up to continuous function is also continuous গৈ তাৰ পৰা মই গম পালোঁ যে sin x by cos x are also continuous but since cos x is in the denominator কিন্তু এইখিনি আহিলে কিন্তু কি এইখিনিলৈকে সব ঠিকে আছিলে কিন্তু এইখিনিতে আহি গ'ল আমাৰ মেইন পইণ্টটো যে যেহেতু cos x টো ক'ত আছে তলত আছে ডিনমিনেটৰত আছে
গতিকে যেতিয়া cos x ৰ ভ্যালুবোৰ 0 হৈ যাব তেতিয়া যিবিলাক পইণ্টৰ x ৰ যিবোৰ পইণ্টৰ কাৰণে cos x টো যদি আমি 0 হৈ যায় তেতিয়াহ'লে আমাৰ গোটেই ফাংচনটো কি হৈ যাব আনডিফাইন্ড হৈ গুচি যাব তাক আমি ডিফাইনে কৰিব নোৱাৰো গতিকে নোৱাৰিম গতিকে আমি সেই বস্তুটো মেনশন কৰিব লাগিব যে since cos x is in the denominator therefore when cos x equal to 0 the function is undefined যেতিয়া cos x টো 0 হৈ যাব তেতিয়া ফাংচনটো মোৰ কি হৈ যাব আনডিফাইন্ড হৈ গুচি যাব এইখিনিলৈকে সব ঠিকই আছিল কিন্তু cos x টো যেতিয়া তলত আছে গতিকে যেতিয়া মোৰ cos x টো 0 হ'ব গোটেই ফাংচনটো মোৰ কি হৈ যাব আনডিফাইন্ড হৈ গুচি যাব therefore tan x is continuous for all real number except কাৰ বাহিৰে cos x equal to 0 মানে x equal to twice n plus 1 into pi by 2 where belongs to the integer z মানে ইয়াৰ পৰা মই গম পালো যে tan ফাংচনটো সদায় বাকি সব ভ্যালুৰ কাৰণে হি কি হ'ব কন্টিনিউয়াস হ'ব কাকবাদি যিবিলাকৰ বাহিৰে যিবিলাক x ৰ ভ্যালুৰ কাৰণে cos x টো 0 হ'ব হেখিনিক বাদ দি বাকি সবৰ কাৰণে কি কন্টিনিউয়াস কাৰণ হেখিনি আহি যোৱাৰ লগেলে হি আনডিফাইন্ড হৈ গুচি যাব এটা কোনবিলাক ভ্যালু n ৰ জাগাত যদি মই 0 পুট কৰো pi by 2 cos pi by 2 হলে কি হয় 0 1 পুট কৰিলে thrice pi by 2 হি কি হয় 0 2 পুট কৰিলে 5 pi by 2 হি কি হয় 0 তেনেকে হেবিলাক ভ্যালুৰ বাহিৰে হেখিনিক বাদ দি বাকি গোটেই ৰিয়েল ভ্যালু বিলাকৰ কাৰণে tan functions are always continuous so very important এটো মন কৰিবা সদায় আৰু একদম সেম টাইপত আমি ইয়াক কৰিব পাৰিম কি কটটো কৰিম হেতু মই হট ট্ৰাই কৰিব নোৱাৰিলে মোক জনাবা কমেন্টছত মই ভাল বুজাই দিম এতিয়া আমি চাম sec আৰু cosec এটো তোমালোকে নোট কৰি লব sec আৰু cosec তাৰো মই এটা কৰি দিম ইটো নিজে কৰিব পাৰিব মই কৰিম cosec ফাংচন cosec x আমি জানো cosec x টো কেনেকৈ লিখিব পাৰো 1 by sin 1 by sin x এটা আমি দেখিলো ইয়াত দুটা ফাংশনৰ ডিভাইড হৈ আছে ওপৰত আছে 1 is a constant function which is always continuous তলত আছে sin functions are everywhere continuous তাৰপৰ আমি গম পালো divide up to continuous functions is always continuous কিন্তু ইয়াত যেহেতু sin টো তলত আছে ডিনোমিনেটৰত আছে গতিকে sin টো যেতিয়া 0 হ'ব হি কি হ'ব আনডিফাইন্ড হৈ গুচি যাব গতি ফাংশনটো আনডিফাইন্ড হৈ গুচি যাব গতি হে পইণ্ট ইয়াত মই মেনশন কৰিব লাগিব here 1 is a constant function which is continuous to মই shortcut লিখিছো দেই and sin x is everywhere continuous already মই proof কৰি আহিছো therefore 1 by sin x is also continuous আগৰ খুদি একদম একে continuous but when sin x is in the denominator এটো কথা মই এটো পইণ্ট মই এৰ দিলে নহব
then but since sin x is in the denominator, then when sin x equal to 0, the function is undefined. যেতিয়া sin x to 0 হ'ব ফাংচনটো মোৰ কি হৈ যাব আনডিফাইন্ড হৈ গুচি যাব গতিকে therefore cosec x is continuous for all real number except sin x equal to 0. sin x to 0 হোৱাৰ বাহিৰে বাকি সবৰে কাৰণে কি হ'ব কন্টিনিউয়াস হ'ব therefore x equal to n pi for all n belongs to the integer z মানে যেতিয়া মই n ৰ জায়গাত 0 পাতিলো তেতিয়া মই পাম x equal to 0 মানে sin 0 is 0 1 পাতিলে pi sin pi 0 2 পাতিলে twice pi sin twice pi 0 মানে হেখিনি ভ্যালু কাৰণে x ৰ এখিনি ভ্যালু বাদ দি বাকি বিলাকৰ কাৰণে কি হ'ব কন্টিনিউয়াস হ'ব আৰু এখিনি ভ্যালু পুট কৰিলে ফাংচনটো আনডিফাইন্ড হৈ গুচি যাব সেই কাৰণে এই পইণ্টটো মই ইয়াত মেনশন কৰিব লগা হৈছে আৰু এটো বাদ দি অকল এখিনিতে তোমালোকে থৈ ৰাখিবা তো সদায় পাহৰি না যাবা এটো যে মেইন পইণ্ট হয় সো সিমিলারলি আমি সেট ফাংশনটো কৰিব পাৰো কৰিবা কিবা ডাউট থাকিলে মোক সুধিবা মই বুজাই দিম এটা বহুত ইম্পৰ্টেন্ট হয় দে বস্তু আহি থাকে এক্সামত দেখিয়ে থাকিবা পেপাৰত বোর্ড এক্সামতো বহুত বেছিকৈ আহে এটা কোৱেশ্চন আৰু বহুত সৰু সৰু বস্তু হয় একদম ইজি হয় কিন্তু ষ্টুডেন্ট বিলাকে বস্তু বুজি নাপায় কাৰণে টান হৈ যায় সো বুজি পেলাই কৰিবা নিশ্চয় ইজি হ'ব কিবা যদি ডাউট থাকে মোক জনাবা মই বুজাব ট্ৰাই কৰিম আৰু ভালকে আশা কৰোঁ মোৰ ক্লাছটো তোমালোকক অলপ হ'লেও হেল্প কৰিছে কমেণ্টত জনাই থাকিবা মই আৰু ভালকৈ বুজাবলৈ চেষ্টা কৰিম থেংক ইউ